আজি লৈ আহিছো কুৰ্মা পোলাও সকলোৱে বনোৱা ষ্টাইলটো বেলেগ হয় আজি আহক মোৰ ধৰণে বনাও কুৰ্মা পোলাও বনালে আমি সদায় প্ৰথমে কুৰ্মাখিনি ৰেডি কৰি ল'ব লাগিব তাৰ কাৰণে মই চিকেনখিনি এটা কেৰাহীত দি ললো লগতে দুখিলামান তেজপাত পিয়াজ কুটি থোৱা পিয়াজ দিছিলো মিহিকৈ কুটি থোৱা পিয়াজ অলপ আৰু লগতে দিছিলো আদা নহৰু পেষ্ট অলপমান তেল বা ৰিফাইন যিকোনো দিব পাৰে সোৱাদ অনুসৰি নিমখ আৰু লগতে দুটা দালচেনি আৰু ইলাচি মই কুটি দিছিলো এতিয়া এইখিনি লৰাই মই ঢাকন মাৰি দিম যাতে চিকেনখিনি ভালকৈ পানী ওলাই সিজি যায় সম্পূৰ্ণ জোখমাখিনি মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সহজে বনাব পাৰিব এতিয়া দেখিছে মোৰ কুৰ্মাখিনি ৰেডি এতিয়া এইখিনি সাইড কৰি ৰাখিলো আৰু লগতে এটা পেন ললো তাত মই অলপমান তেল লৈছিলো ৰিফাইন তেল মই জোখমাখিনি আপোনালোকক কৈছোৱে দি দিম তাত মই এচামুচ চেনি দিলো মানে কালাৰটোৰ কাৰণে চেনি দিলে কি হয় পিয়াজৰ কালাৰটো সোনকালে ধৰি যায় এতিয়া পিয়াজখিনি মিহিকৈ কুটি দিছিলো লগতে দুখিলামান তেজপাত আৰু দালচেনি ইলাচি আৰু দেখিছে মানে পিয়াজখিনি ভালকৈ গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে মই এনেকে ভাজি থাকিলো এতিয়া মই জোখমতে পানী দি দিছো পানীখিনি অকমান উতল অহাৰ পিছত মই তেতিয়া যিখিনি কুৰ্মা আছিলে ইয়াত মই এড কৰিম এটা উতল আহতে কুৰ্মাখিনি এড কৰিছো এইখিনি আকৌ ভালকৈ উতলাৰ পিছত তাৰপিছত চাউলখিনি এড কৰিম নিমখটো আপোনাৰ তাৰ মাজতে মানে পৰিমাণটো চাই দিব যেহেতু কুৰ্মাখিনিটো দিয়া গৈছে নিমখ চাউল মই জহা চাউল লৈছিলো আপোনালোকে যিকোনো চাউল ব্যৱহাৰ কৰিব পাৰে এতিয়া দেখিছে ভালকৈ মই লৰাই ঢাকনাখন 20 মিনিট মানৰ কাৰণে মাৰি দিলো ঢাকনাখন আধাতে এনেকে গুছাই দেখিছে মই অলপ ঘি এড কৰিছো আৰু লগতে তলপৰ কৰি দিম চাউলখিনি যাতে নিমখখিনি ভালকৈ মিক্স হয় এতিয়া ভালকৈ তলপৰ কৰি দিয়াৰ পাছত মই আকৌ ঢাকনাখন পুনৰ দি গেছৰ ফ্লেমটো একে কমাই দিম 10 মিনিট মানৰ কাৰণে এনেকৈ ৰাখি দিম এটা 10 মিনিট মানৰ পিছত দেখিছে এয়া মোৰ কুৰ্মা পোলাও ৰেডি একেবাৰে ইজি হয় ৰেচিপিটো যিকোনো অকেশনতে আপোনালোকে বনাব পাৰে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব